নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে ইউটিউব আৰু ফেচবুকৰ জৰিয়তে আমাৰ এই সম্প্ৰচাৰ চাই আছে উত্তৰাখণ্ড চৰকাৰৰ এটা সিদ্ধান্তৰ কথা ক'ব বিচাৰিছো ইউচিসি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোড তাত প্ৰযোজ্য হৈ গৈছে আৰু সেই ইউনিফৰ্ম সিভিল কোড প্ৰযোজ্য হোৱাৰ লগে লগে আন কেতবোৰ কথাও আহিছে তাত লিভ ইনৰ সন্দৰ্ভত কিছু নতুন তথ্য আহিছে সেইখিনি আমি আপোনালোকক জনাব বিচাৰিছো যেটো কোৱা হৈছে তেওঁলোকে বিয়া নকৰালৈ হ'ব কিন্তু পঞ্জীয়ন কৰি আগবাঢ়িব লাগিব আৰু মই এটা স্পষ্টীকৰণ দি থওঁ যে এয়া স্বাভাৱিকতে বিভিন্ন ধৰণৰ মত থাকিব পাৰে ইয়াত আৰু ডিমত থকাটো কোনো অস্বাভাৱিক নহয় প্ৰত্যেকৰে ডিমত থাকিলেও সেই ডিমতবোৰ নিজৰ মতবোৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰিব এটো হৈছে স্পষ্টীকৰণ কাৰণ এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ বিষয় আৰু মানুহৰ আবেগৰ সৈতে জড়িত বিষয় পৰিয়ালৰ সৈতে জড়িত বিষয় বা ধৰ্মীয় কিছুমান কথাও থাকিব পাৰে তাত পৰম্পৰা কিছুমান কথাও থাকিব পাৰে তাত মাত্ৰ আমি ইউনিফৰ্ম সিভিল কোডে কি কৈছে সেইখিনিহে বৰ্ণনা কৰিম আমাৰ নিজৰ ফালৰ পৰা ইয়াত কোনো ধৰণৰ বৰ্ণনা নাথাকে এতিয়া ইউনিফৰ্ম সিভিল কোডে কি কৈছে লিভ ইনৰ ক্ষেত্ৰত লিভ ইন আপোনালোকে জানে প্ৰাপ্তবয়স্ক এজন যুৱক বা প্ৰাপ্তবয়স্ক এগৰাকী যুৱতী বা পুৰুষ মহিলা যদি একেলগে থাকে আৰু আইনসংগতভাৱে যদি একেলগে থাকিব লগা হয় তাকো বিয়া নকৰোৱাকৈ তাকে লিভ ইন বুলি কোৱা হয় বিয়া নকৰোৱাকৈ একেলগে থকা এটা কোঠাত থকা বা এটা ঘৰত থকা হেতু লিভ ইনত পৰে আৰু তাৰ বাবে কিছুমান নিয়ম বান্ধি দিছে কাৰণ হেহতিয়াকৈ আমি দেখিবলৈ পাইছো লিভ ইনৰ প্ৰৱণতা ভাৰতত বৃদ্ধি পাইছে বিশেষকৈ ইয়াক বহুতে সমালোচনা কৰে যে এটা পাশ্চাত্যৰ পৰা অনুসৰণ কৰা এটা কৌশল বা মানুহ জীয়াই থকাৰ বা যুৱক যুৱতী জীয়াই থকাৰ বা একেলগে থকাৰ এটা বিশেষ পন্থা কিন্তু এতিয়া হেতুকে লৈ বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক হোৱা দেখিবলৈ পোৱা যায় বহু সময়ত ল'ৰা আৰু ছোৱালীগৰাকী একেলগে থাকে তাৰে এগৰাকীৰ কিবা কাৰণত অঘটন সংঘটিত হৈ যায় কেতিয়াবা কোনোবা এগৰাকীৰ মৃত্যু পৰ্যন্ত হৈ যায় কেতিয়াবা হত্যা পৰ্যন্ত হৈ যায় সেই ঘটনাবোৰে বহু ক্ষেত্ৰত বহুখিনি কথা উদ্ঘাটন নকৰেগৈ ঘৰৰ মালিকক আহি কয় যে আমি লিভিনত আছো মালিকেও বৰ বেছি কাগজপত্ৰৰ কথা চাব নোৱাৰে কাৰণ তেওঁলোকে এই ক্ষেত্ৰত যে কিবা আইন আছে সেইটো গম নাপায় বা আইনৰ ক্ষেত্ৰত আইনৰ গণ্ডিত কি থাকিব লাগে সেইটো হয়তো বহুতে নাজানে তাৰ বাবে উত্তৰাখণ্ড চৰকাৰে এই ব্যৱস্থাটো কৰিছে যাতে কোনো অঘটন সংঘটিত নহওক সেই যুৱকজনৰে হওক বা যুৱতীগৰাকীৰে হওক বা পুৰুষ বা মহিলাৰ ক্ষেত্ৰতে হওক কোনো যাতে অঘটন সংঘটিত নহয় তেওঁলোকে যাতে নিৰাপদে থাকিব পাৰে যিজনৰ সৈতে তেওঁলোকে ৰুম শেয়াৰ কৰিছে যিজনৰ সৈতে একেলগে আছে সেই লোকজন যাতে বিশ্বস্ত হয় তেওঁ যাতে কোনো অপকাৰ সাধন কৰিব নোৱাৰে আৰু যদি অপকাৰ সাধন কৰিবলৈ চেষ্টাও কৰে তাৰ বাবে আইনৰ গণ্ডিত যাতে কিছুমান বিশেষ কথাও সন্নিবিষ্ট হৈ থাকে সেই আইনৰ গণ্ডিত যাতে অপৰাধ কৰিবলৈও যাতে কোনোবাই ভয় কৰে তাৰ বাবে এই নিয়মটো বান্ধি দিয়া হৈছে ইয়াৰ আগতে বহু যুৱক যুৱতী একেলগে থাকে বহু ঘটনা সংঘটিত হৈ যায় কেতিয়াবা আপোনালোকে বাতৰিতে পাই থাকে যে কাটি টুকুৰা কৰি ফ্ৰিজত ভৰাই থৈ দিলে বা এনে ধৰণৰ অতি শুনিবলৈ বেয়া কিছুমান ঘটনা হৈ থাকে কেতিয়াবা প্ৰেছাৰ কুকাৰত দি উতলাই দিলে এনে ধৰণৰ ঘটনা সংঘটিত হয় কাটি টুকুৰা কৰি পাছত শৰীৰৰ কিবা এটা অংশ ঘন জংঘলত পেলাই দিলে বহুকেইটা বাতৰিত এনে ধৰণে আহি আছে সেই ঘটনাবোৰ ৰোধ কৰাৰ বাবে এতিয়া উত্তৰাখণ্ড চৰকাৰে লিভ ইনৰ ক্ষেত্ৰত মানে বিয়া নকৰাকৈ যদি কোনোবা যুৱক যুৱতী একেলগে থাকিব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত কিছু নিয়ম বান্ধি দিছে পঞ্জীয়ন কৰিব লাগিব তেওঁলোকে এতিয়া পঞ্জীয়নৰ ব্যৱস্থা কৰি দিছে আৰু সেই পঞ্জীয়নটো অভিভাৱকৰ উপস্থিতিত হ'ব মানে অভিভাৱক এতিয়া যিকোনো ব্যক্তি হ'ব পাৰে অথবা অভিভাৱকতকৈ প্ৰথমে গুৰুত্ব দিয়া হ'ব পিতৃ মাতৃ দুয়োটা পৰিয়ালৰ পিতৃ মাতৃ থাকিব লাগিব তেওঁলোক উপস্থিত থাকিব লাগিব লিভ ইনত তেওঁলোকে যে অনুমতি দিছে তাৰ হস্তাক্ষৰ থাকিব লাগিব আৰু কিবা কাৰণত যদি পিতৃ মাতৃ নাথাকে তেনেহলে কোনোবা তেওঁলোকৰ পৰিয়ালৰ অভিভাৱকে সেই দায়িত্বটো ল'ব লাগিব আৰু তেওঁলোকৰ অনুমতি সাপেক্ষেহে কামবোৰ হ'ব মানে এটা লিভ ইন সেই প্ৰকাৰে চাব গ'লে বৈধ হৈ পৰিব কিন্তু তেওঁলোকে বিয়া নকৰাব সেইটো এটা কথা আৰু যাতে অঘটন সংঘটিত নহওক কোন আছে কাৰ লগত সেইটো যাতে আইনৰ গণ্ডিত লিপিবদ্ধ হৈ থাকে পঞ্জীয়ন হৈ থাকে আৰু তেতিয়া সাধাৰণতে বেয়া কাম কৰিবলৈ কোনো সাহস নাপাব বিয়া নালাগে কৰাব তাত কোৱা হৈছে যদি কাৰোবাৰ বিয়া কৰাবলৈ মন নাই তেনেহলে বিয়া নকৰাকৈ পাৰে যদি তেওঁলোক প্ৰাপ্তবয়স্ক হয় লিভ ইনৰ ইয়াৰ পূৰ্বে মই এটা সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াইছিলো আমাৰ নিউজ 18ৰ জৰিয়তে তাত কৈছিলো যে লিভ ইনৰ বাবে ক'ত কি কেনে ধৰণৰ নিয়ম আছে লিভ ইনত থকাৰ সময়ছোৱাত যদি সন্তান জন্ম হয় সেই সন্তানৰ দায়িত্ব তেওঁলোকে বিয়া কৰাওক বা নকৰাওক পিতৃ মাতৃ হিচাপে গ্ৰহণ কৰিব লাগিব সেইটো সৰ্বোচ্চ ন্যায়ালয়ে এটা ৰায় দি থৈ দিছে লিভ ইনত থকাৰ পাছত সন্তান জন্ম হ'লে সেই সন্তান এনেকুৱা হ'ব নোৱাৰিব যে সেই সন্তানৰ পিতৃ মাতৃ নাই কাৰণ তেওঁলোকে বিয়াই কৰা নাই সেইটো নহ'ব সেই সন্তানৰ পিতৃ মাতৃ সেই লিভ ইনত থকা যুৱক যুৱতী হালে হ'ব লাগিব আৰু সন্তানে পিতৃ মাতৃৰ পৰা যিখিনি পাব লাগে তেওঁলোকৰ পাব লাগিব অৱশ্যে এটা বস্তু নাথাকিব লিভ ইনত থকাৰ ফলত লিভ ইন যদি ইয়াত পঞ্জীয়ন কৰিব লাগিব কিন্তু লিভ ইনৰ পৰা যদি কোনোবা বাহিৰত ওলাই যাব লগা হ'ল কোনোবা এজনৰ সৈতে সম্পৰ্ক সেট কৰিব বিচাৰিছে একেলগে নাথাকো বুলি ভাবিছে তেতিয়া সাধাৰণতে ডিভোৰ্স হ'লে বা বিবাহ বিচ্ছেদ হ'লে কি কৰা হয় যে মহিলাগৰাকীক
মহিলাগৰাকী যদি কোনো ধৰণৰ ইনকাম সোৰ্স নাথাকে তেনেহলে সেই পুৰুষগৰাকীয়ে বা স্বামীয়ে তেওঁক ভৰণ পোষণ দিব লাগিব মাহে মাহে কিবা এটা খৰচ দিব লাগিব সেইখিনি দায়িত্ব ল'ব লাগিব কিন্তু এটা লিভ ইনত অৱশ্যে সেই নিয়মটো নাথাকিব মানে সেই নিয়মটো নথকাৰ ফলত একাংশই তাৰে সুবিধা ল'ব পাৰে কিন্তু সুবিধা ল'বলৈ গৈ বাকি নিয়মবোৰ কিন্তু পালন কৰিব লাগিব সুবিধা লোৱা মানে এটো নহয় যে বিবাহ বহিৰ্ভূত এখন সমাজ বা বিবাহৰ বাহিৰত এখন সমাজ গঠন কৰা হেতু কোৱা নাই উত্তৰাখণ্ড চৰকাৰে মাত্ৰ কৈছে যে লিভ ইনত থকা সকলৰ বাবে এইবোৰ নিয়ম সেই সময়ত যদি সন্তান জন্ম হয় সন্তানৰ দায়িত্ব পিতৃ-মাতৃৰ দৰে ল'ব লাগিব আৰু লিভ ইনত থকা প্ৰতিজন পুৰুষে বা প্ৰতিগৰাকী মহিলাই এজনে আনজনক সমানেই সন্মান দিব লাগিব যেনেধৰণে বিয়াত দিয়া হয় অৱশ্যে তেওঁলোকে এটা সময়ত নিজৰ সম্পৰ্ক এৰিব পাৰিব তাত অৱশ্যে বিশেষ কোনো বাধা নাই হেতু তেওঁলোকৰ ব্যক্তিগত বিষয় কাৰণ প্ৰাপ্তবয়স্ক হৈ যোৱাৰ পাছত তেওঁলোককো সাংবিধানিক কিছুমান অধিকাৰ দিয়া হয় হেতুৰ ফালৰ পৰা সব ঠিকই আছে কিন্তু এতিয়া এই পঞ্জীয়ন কৰা যেটো প্ৰক্ৰিয়া আহি পৰিল পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া আহি পৰাৰ ফলত হয়তো কিছুমান যুৱক যুৱতী যিসকলে গোপনে বাহিৰত ওলাই আহে ঘৰৰ পৰা বাহিৰত ওলাই আহি গোপনে কোনোবা যুৱতী বা কোনোবা মহিলাৰ সৈতে থাকে যেটো কথা বহুতে গম নাপায় বহুতে কয় মইতো মোৰ ভন্টিৰ লগত আছো কাৰোবাক হয়তো ভন্টি বনায়ো মালিকৰ আগত পৰিচয় দিয়ে এতিয়া উত্তৰাখণ্ডত কিন্তু হেতু কাম কৰিব নোৱাৰিব কাৰণ উত্তৰাখণ্ডত পঞ্জীয়নৰ যেটো ব্যৱস্থা হ'ব হেহে তেওঁলোকৰ আধাৰ কাৰ্ড তেওঁলোকৰ আন যিবোৰ কাগজ পত্ৰ সেইবোৰ চোৱা হ'ব আৰু পিতৃ-মাতৃয়ে যেহেতু আহি সেই পঞ্জীয়নৰ ব্যৱস্থাত থাকিব লাগিব হেহে এতিয়াৰ কোনো চকুত ধুলি দিব নোৱাৰিব সেই প্ৰক্ৰিয়াটো ইমান শিথিলভাৱে বা ইমান সূক্ষ্মভাৱে চোৱা হৈছে যাতে ইয়াত কোনো ধৰণৰ কেৰুণ থাকি নাযায় আৰু ইয়াত যুৱক যুৱতীৰ জীৱনৰ কথা নিৰাপত্তাৰ কথা বিশ্লেষণ কৰি চিন্তাৰ চৰ্চা কৰি ব্যৱস্থাখিনি গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে আৰু সেই ফালৰ পৰা চাব গ'লে এটা বিশেষ ব্যৱস্থা বা ভাল ব্যৱস্থা হ'ব পাৰে কিন্তু প্ৰতিটো ব্যৱস্থাৰে কিছুমান সদৰ্থক দিশো থাকে নৰৰ্থক দিশো থাকে এটা সদৰ্থক দিশ ইয়াত বহুখিনি আছে সমান্তৰভাৱে একাংশৰ বাবে তাত নৰৰ্থক দিশো থাকিব পাৰে সেই নৰৰ্থক দিশবোৰৰ কথাও যদি কোনোবাই ক'ব বিচাৰে অথবা সদৰ্থক দিশবোৰৰ কথাও যদি কোনোবাই ক'ব বিচাৰে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে আৰু লগতে আন এটা কথা কওঁ ইউচিচি ইউনিফৰ্ম সিভিল কোড প্ৰযোজ্য হোৱাৰ লগে লগে তাত এতিয়া পাৰ্সোনেল যিখিনি আইন আছে বিশেষকৈ ব্যক্তিগত যিবোৰ আইনৰ কথা আহি পৰিব তাত এতিয়া কোনো মুছলিম ল বুলি নাথাকিব কোনো হিন্দু ল বুলি নাথাকিব তাত সম্পূৰ্ণৰূপে এই আইনখন লৰাচলীৰ ক্ষেত্ৰতে হোক পৰিয়াল এটাৰ ক্ষেত্ৰতে হোক বা আন কেতবোৰ ক্ষেত্ৰতে হোক সেইখিনি ক্ষেত্ৰত একেই হ'বগৈ মানে মুছলিম ল বুলি আকৌ তাত পৃথক আইনৰ ব্যৱস্থা নাথাকিব ইউনিফৰ্ম সিভিল কোডতেই এই সকলোবোৰ অন্তৰ্ভুক্ত হৈ যাব আৰু লগতে অৱশ্যে অপৰাধৰ বাবে যিবোৰ যেনে ধৰণৰ ব্যৱস্থা আছে বিএনএছত সেইবোৰ ধৰাই থাকিব সেইবোৰত কোনো খালখলনি নহয় কিন্তু ইউনিফৰ্ম সিভিল কোডত যিবোৰ সামাজিক বিষয় বা যিবোৰ ধৰ্মীয় বিষয় অথবা মানুহৰ ব্যক্তিগত সম্পৰ্কৰ বিষয় সেই বিষয়বোৰ এতিয়া একেখন আইনৰ গণ্ডিত চোৱা হ'ব বিয়া বিবাহ বিচ্ছেদ এই সকলোবোৰ একেখন আইনৰ গণ্ডিত চোৱা হ'ব ইউনিফৰ্ম সিভিল কোড যেহেতু উত্তৰাখণ্ডত প্ৰযোজ্য হৈ গ'ল এতিয়া তাত আৰু পৃথককৈ মুছলিম ল বা অন্য কিবা প্ৰকাৰৰ আইন সেইবোৰ কথা ইয়াত আহি নপৰে সকলো বিষয় একেলগে এখন আইনৰ গণ্ডিতে চোৱা হ'ব সেয়া বিবাহে হোক বিবাহ বিচ্ছেদে হোক বা আন কেতবোৰ ক্ষেত্ৰতে হোক এইখিনি আছিল এই মুহূৰ্তৰ তথ্য এই ক্ষেত্ৰত আপোনালোকৰ কিবা যদি মতামত আছে আমি পুনৰ কৈছো মতামতবোৰ দি যাব আমাৰ কমেন্ট বক্সত এই মুহূৰ্তত বিদায় লৈছো চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ